ওম শান্তি। আজি 21 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। আজি ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পাঠদান শেষ হোৱাৰ পাছত শিক্ষকে ক'বলৈ ধৰিলে, তোমালোকৰ যিসকলে নিৰন্তৰ হৰ্ষিত মুখেৰে থাকিব বিচাৰা হাত ওপৰলৈ উঠোৱা। আটাইবোৰ শিক্ষাৰ্থীয়ে হাত দাঙি হৰ্ষিত মুখেৰে থকাৰ ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া শিক্ষকে পুনৰ ক'লে, যদি নিৰন্তৰ হৰ্ষিত মুখেৰে থাকিব বিচৰা তেনেহ'লে 3টা বিষয়ত বিশেষ মনোযোগ দিব লাগিব আৰু কাৰ্যকৰী কৰিব লাগিব। প্ৰথমটো হ'ল সদায় অমৃতবেলা শোৱাপাটিৰ পৰা উঠি জ্ঞানৰ কথা আৰু বিশ্ব নাটকৰ আদি মধ্য আৰু অন্তৰ কথা স্মৰণ কৰিব লাগিব। দ্বিতীয়টো হ'ল কাকো ঘীন কৰিব নোৱাৰিবা, বৰং সকলোৰে সত্যস্বৰূপ আৰু সকলোৰে মাজত থকা কিবা নহয় কিবা গুণৰ স্বৰূপ প্ৰত্যক্ষ কৰিবলৈ যত্ন কৰিবা। তৃতীয়টো হ'ল মায়া বা অজ্ঞানতাৰ আৰু প্ৰকৃতি বা পাঁচতত্বৰ আকৰ্ষণৰ পৰা দূৰত থাকিবা। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে দৃঢ়তাৰে ক'বলৈ ধৰিলে, হয়, নিৰন্তৰ হৰ্ষিত মুখেৰে থাকিবলৈ আমি এই 3টা বিষয়ৰ ওপৰত সচেতন হ'ম আৰু আমি মানি চলিম। ওম শান্তি।